কাইলৈ দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱস উপলক্ষে ইতিমধ্যে গোলাঘাটত এটা বিশাল ৰেলী ইতিমধ্যে বাহিৰ কৰা হৈছে। গোলাঘাট জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু CRPFকে ধৰি সকলোখিনি ইতিমধ্যে ইয়াত আছে আৰু সকলোৱে ইতিমধ্যে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ গোলাঘাট নগৰত এটা শান্তিপূৰ্ণ সমদল বাহিৰ কৰিছে, যাতে ৮০ সংখ্যক যি স্বাধীনতা দিৱস এই স্বাধীনতা দিৱসৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰি সমগ্ৰ ৰাজ্য তথা গোলাঘাটবাসীয়ে যাতে শান্তিপূৰ্ণভাৱে এই দিনটো উদযাপন কৰে তাৰ এক সজাগতা ৰাইজৰ মাজত সৃষ্টি কৰিবৰ বাবে ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসন, গোলাঘাট আৰক্ষী প্ৰশাসন আৰু ১৪২ নং CRPFৰ বাহিনীয়ে ইতিমধ্যে এই ৰেলীৰ আয়োজন কৰিছে। আৰু য'ত গোলাঘাটৰ জিলা আয়ুক্ত বিশ্বজিৎ ফুকন, গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা তেখেতসকল নিজেই ইয়াত অংশগ্ৰহণ কৰিছে। আমি পোনে পোনে তেখেতসকলৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে জিলা আয়ুক্ত আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। খুব সুন্দৰকৈ ইতিমধ্যে আপোনালোকে জনতাৰ মাজত এটা সজাগতা সৃষ্টি কৰিছে যাতে শান্তিপূৰ্ণভাৱে ৮০ সংখ্যক স্বাধীনতা দিৱস সকলোৱে উদযাপন কৰিব পাৰে। ধন্যবাদ। আমাৰ প্ৰস্তুতি ধুনীয়াকৈ চলি আছে। আজি আমাৰ তিৰংগা ৰেলী আয়োজন কৰা হৈছে আৰু কাইলৈ আমাৰ স্বাধীনতা দিৱস মূল কাৰ্যসূচী আমাৰ হ'ব। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে মাননীয় মন্ত্ৰী মহোদয় অজয় জনক বাইদেউ উপস্থিত থাকিব। 37টা কণ্টিজেণ্টে পাৰ্টিচিপেট কৰিব আৰু মই আপোনাৰ চেনেলত ধৰি অনুৰোধ কৰিছোঁ সকলোকে গোলাঘাটবাসী ৰাইজক ইয়াত উপস্থিত থাকি যেন আমাক সহযোগ কৰে। ধন্যবাদ। জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি সকলোৱে আমি দেখিছোঁ যে হাতত তিৰংগা লৈ, ৰাষ্ট্ৰীয় পতাকা লৈ ৰাজপথত খুব সুন্দৰ তিৰংগ ৰেলী কৰিছে। হয়, আমি এটা সজাগতা হিচাপে এই ৰেলীটো কৰা হৈছে আৰু আমি ৰাইজক আহ্বান জনাম যাতে কালি আমি যিটো 15 আগষ্ট উদযাপন কৰিম সকলো ৰাইজ যাতে ইয়াত পাৰ্টিচিপেট কৰে। আৰু এয়া ইতিমধ্যে আমি দেখুৱাইছোঁ যে ১৪২ নং CRPFৰ ইয়াত কমাণ্ডেণ্ট আছে। মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ। कैसा महसूस हुआ है आज बहुत अच्छा महसूस हो रहा है कि आज हम जो है सिविल प्रशासन और सिविल पुलिस के साथ CRPF जो है यहाँ हर घर तिरंगा की रैली के अंदर शामिल हो रही है। यहाँ की आम जनता को हम जो है हम सब मिलकर एक मैसेज दे रहे हैं कि सभी जो है भारत के देशवासी सब हर घर के अंदर अपना तिरंगा 80वें स्वतंत्रता दिवस पर जो है लहराएं। थैंक यू। আৰু এয়া আমি আপোনালোকক দেখুৱাইছোঁ। আমি অকণমান সমগ্ৰ দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিম। ইতিমধ্যে ইয়াত গোলাঘাট জিলা প্ৰশাসনৰ লগতে গোলাঘাট আৰক্ষী প্ৰশাসন, ১৪২ নং বেটেলিয়ন CRPFৰ সকলো জোৱান বিষয়া ইয়াত উপস্থিত আছে। এটা দীঘলীয়া ৰেলী গোলাঘাট ৰাজপথত, গোলাঘাট নগৰ ৰাজপথত, আৰু সকলো হাতে হাতে তিৰংগা লৈ ইতিমধ্যে কাইলৈ দেশৰ ৮০ সংখ্যক যি স্বাধীনতা দিৱস এই স্বাধীনতা দিৱস ইতিমধ্যে যাতে উদযাপন কৰে শান্তিপূৰ্ণভাৱে তাৰ বাবে জনতাৰ মাজলৈ এই বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে এই উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি আপোনালোকে দেখুৱাইছোঁ গোলাঘাট নগৰৰ পৰা এই বিশাল ৰেলী। গোলাঘাট জিলা প্ৰশাসন, গোলাঘাট আৰক্ষী প্ৰশাসন আৰু ১৪২ নং বেটেলিয়ন CRPFৰ তেওঁলোকৰ সকলো বিষয়া জোৱান ইয়াত উপস্থিত আছে আৰু সকলোৱে হাতে হাতে এনেদৰে তিৰংগা লৈ আজি এই বিশেষ দিনটোত আমি দেখুৱাইছোঁ যে ৰাজপথত এক সুন্দৰ বাৰেৰহণীয়া তিৰংগা ৰেলীৰ আয়োজন কৰিছে।